মাছ মঙহ আঞ্জাৰ অবিহনে ভাত নোখোৱাসকলে চাওক এই প্ৰতিবেদন। এমুঠি সুদা ভাত আৰু এটি কণমানি। কণমানিটোৰ বাবে দিনটোৰ খাদ্য এগিলাচ পানীৰ সৈতে এমুঠি ভাত। পুৱাই ব্ৰেকফাষ্টত ব্ৰেড বাটাৰ তাৰ ভাগ্যত। নিমখ আৰু পানীৰ সৈতে এমুঠি ভাত খাই সি স্কুললৈ ওলায়। নিমখ ভাতেই তাৰ বাবে তৃপ্তিৰ এসাঁজ। মাছ মঙহ দাইল নাথাকিলেও তাৰ বাবে ভোকৰ ভাতমুঠি সদায় মিঠা। বিবিধ ব্যঞ্জনৰ সৈতে এসাঁজ খাবলৈ নাপায় যদি আপুনি হতাশাত ভুগিছে, তেন্তে এবাৰ প্ৰত্যক্ষ কৰক এই কণমানিটোলৈ। বিদ্যালয়ৰ ইউনিফৰ্মযোৰ পিন্ধি সি বিদ্যালয়লৈ ওলাইছে, কিন্তু মৰমত ভাতকেইটা ৰান্ধি খুৱাই দিবলৈ তাৰ কাষত নাই কোনো। এমুঠি ভাতত অকণমান নিমখ পানী ঢালি খাই সি ওলাই গৈছে বিদ্যালয়লৈ। নাই কোনো অভিযোগ থাকিলেও কোনে শুনিব তাৰ অভিযোগ। মাছ মঙহেৰে ভোক গুচাই এসাঁজ খাই ওলাই যাব পৰাটো তাৰ বাবে হয়তো আজীৱ সপোন। যি সময়ত সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানে মন পচন্দৰ খাদ্য নহ'লে পিতৃ মাতৃক শান্তি নিদিয়ে, যি সময়ত ৰোল বাৰ্গাৰ মেগীৰ দৰে খাদ্য নাপায় নোখোৱাকৈ স্কুললৈ ওলাই যায় বহু সন্তান, সেই সময়ত দেখা পোৱা যায় তাৰ সম্পূৰ্ণ বিপৰীত এখন ছবি। জীৱন কাৰোবাৰ বাবে কিমান যে যন্ত্ৰণাময় সেয়া এই দৃশ্য দেখিলেই বুজিব পাৰি। নিউজ ডেস্ক, দ্য কাষ্টিডিয়ান প্লাছ।